গাইজ মই এটা সময় টিউশ্যন মাষ্টাৰ আছিলোঁ নহয় কেলা মানে ঘৰৰ ওচৰত দাদাটোৱে ক'লে কি বোলে ঘৰত ৰাতিপুৱা এনেই থাকক বোলে আমাৰ বোলে ল'ৰাটোকে চাই দিবি অলপ অলপ তাকে মাকে ক'লে বোলে এই এনেকৈ স্পেলিং কৰি বোলে পঢ়িবলৈ আৰু নোচোৱাকৈ লিখিব পাৰিলেও মানে বহুত আৰু বোলে সেনেকৈ অকণমান শিকাই দিয়ে বুলি ক'লে ময়ো কেলা গ'লোঁ পিছদিনাখনিৰ পৰা তাৰপৰা গৈ শিকাইছোঁ কেলা একেদিনাই কেলা A4 আপেলৰ পৰা কেলা একদম D4 দগলৈকে পাই গ'লগৈ কেলা মই বোলো কেলা আচৰিত টেলেণ্টেড কেলা ল'ৰা কেলা বোলো বস্তুভাগ বেলেগ বোলো এভাগ এনেই কেলা মাকৰ বাই নাজানে কৈ থাকে বোলো তাৰ পিছদিনাখনি গৈছোঁ পিছদিনাখনি কেলা E4 এলিফেণ্ট কেলা এলিফেণ্টটো কেলা অকণ দীঘলীয়া আছিলে কেলা সেই দীঘলীয়া কাৰণে 14-15 দিনমান লাগিলে কেলা তাৰপৰা অৱশেষত কেলা 14-15 দিনৰ পিছত কেলা এলিফেণ্টটো পাইছে কেলা তাৰপিছত মই বোলো কেলা ইমান দিন কেলা এলিফেণ্টে গুচি গ'ল কেলা সেই A4 আপেলৰ পৰা কেলা মাত বোলো কেলা এলিফেণ্ট লাগে তাৰপৰা সি কেলা APPLE বুলি কেলা স্পেলিং কৰি দিলোঁ কেলা সি কেলা এলিফেণ্টলৈকে গুচি যায় ELEPHANT কেলা এনেকুৱা এটা শিক্ষা দিলোঁ কেলা আগৰখিনি পাহৰি দিলে অকল এলিফেণ্ট মনত থাকি গ'ল